ৰাজনৈতিক হত্যা সন্মুখত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যত ৰাজনৈতিক হিংসা শিলচৰত নৃশংস ঘটনা বিজেপি নেতাক গুলিয়াই হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই বিজেপি নেতা সুকেন্দু দাস নিহত বৰখলা সমষ্টিৰ হাতীচৰা গাঁও পঞ্চায়তৰ সভাপতি সময় নিশা 9:30 বজাত ৰিংকু সেনাপতি নামৰ এজনৰ লগত ওলাই গৈছিল সুকেন্দু দাস লাটিগ্ৰামত হঠাতে দুয়োলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলি পাছফালৰ পৰা গুলিবৰ্ষণত থিতাতে ঢলি পৰিল সুকেন্দু আৰু ৰিংকু দুয়োকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হ'ল শিলচৰ মেডিকেল কলেজ আৰু হস্পিটেলত পুৱালৈ মৃত্যুৰে যুঁজি হাৰ মানিলে সুকেন্দু দাসে এতিয়াও আইচিইউত ৰিংকু সেনাপতি এই ঘটনাৰ পাছতে শোকৰ ছাঁ শিলচৰত পুৱা নিহত বিজেপি নেতাৰ মৃতদেহ লৈ আহিল স্থানীয় বিধায়ক কিশোৰ নাথ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা বিধায়কগৰাকীৰ লগতে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ পোষকতা কঠোৰ শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজেও এই ঘটনাটোক মই একেবাৰে কণ্ডেম কৰিছোঁ নিন্দা কৰিছোঁ যিজন দুৰ্বৃত্ত এই ঘটনাটো ঘটাইছে আমি এইটো বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰতে সেই দুষ্কৃতক ধৰিব লাগে 24 ঘণ্টাৰ ভিতৰত ধৰি তাক উচিত শাস্তি দিব লাগে আৰু এনেকুৱা ধৰণৰ দুৰ্বৃত্ত মানুহ ইয়াত থাকিব নালাগে এই ঘটনা যারা জড়িত তার উচিত শাস্তি যাতে হয় এবং এটার লাগে আমি প্রশাসনের কাছে এবং আমি ঊর্ধ্বতন আরও কর্তৃপক্ষ সবার কাছে আমি একদম ডিআইজি পর্যন্ত আমি করি যে উনি যাতে সরজমিনে আইয়া তদন্ত করিয়া তাড়াতাড়ি এরারে একদম উচিত শাস্তি দেওয়ার লাগে আমি অনুরোধ রাখি আৰক্ষী আৰম্ভ কৰিছে ঘটনাৰ তদন্ত সোধা পোছাৰ বাবে আৰক্ষী আটক কৰিছে 5 জনক প্ৰাথমিক তদন্ততে পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ঘটনাৰ নিশা সুকেন্দুক কোনোবাই ফোন কৰি মাতিছিল এখন মিটিঙলৈ লাটিগ্ৰাম পোৱাৰ পাছত মিটিঙলৈ আগবঢ়াই নিবলৈ বুলি আহিছিল এজন লোক আৰু ঠিক তেনে সময়তে ঘটি গৈছিল ভয়ংকৰ ঘটনাটো আৰক্ষী আটক কৰা 5 জনৰ ভিতৰতে আছে নেকি কালপ্ৰিট আমাৰ কালিৰ পৰা আজি ইনভেষ্টিগেশ্যন চলি আছে আমি এটা এছআইটি স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম বনাই দিছোঁ টিমটোত মই নিজে আছোঁ এডিশ্যনেল স্পি মই আৰু ডিএছপি হেডকোৱাৰ্টাৰ প্লাছ 2জন ওচি আছে উদাৰবন্দ ওচি আৰু শিলচৰ ওচি আমি 5 জন মানুহৰে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমটোৱে আমি কালিৰ পৰা ৰাতিৰ পৰা কাম কৰি আছোঁ আমি ভাবোঁ যে আমি সোনকালে কৰায়ত্ব কৰিবলৈ সম্ভৱ হ'ম দুৰ্বৃত্তক যোনে ঘটনাটো সংঘটিত কৰিছে এতিয়াও সেই 5 জনৰ সোধপোছ চলি আছে আমি কি পাইছোঁ কি নাপাইছোঁ আপোনালোকক ইনভেষ্টিগেশ্যন আমি আৰু জনাই থাকিম নিৰ্বাচনৰ গৰম বতাহ তাৰ মাজতে বিজেপি নেতাক গুলিয়াই হত্যা ৰাজনৈতিক হত্যা নেকি এয়া বহু প্ৰশ্নই উদয় হৈছে তদন্ত চলিছে পূৰ্ণগতিত হয়তো শীঘ্ৰে স্পষ্ট হ'ব সকলো শিলচৰৰ পৰা অভিজিত ভট্টাচাৰ্য প্ৰাগ নিউজ